নমস্কাৰ ছাৰ্বৈদসকল পুনৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা 10 মে 2024 তাৰিখে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এখন কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয় ছাৰ্বৈদসকল, এই নিৰ্দেশনাখন চাব। ইয়াত কৈছে এছচিআৰটি আসাম 2024ৰ দ্বাৰা প্ৰকাশিত একাডেমিক কেলেণ্ডাৰ অনুসৰি সকলো শিক্ষকে একাডেমিক কেলেণ্ডাৰ 2024 অনুসৰি বিদ্যালয়ত এৰাইভেল আৰু ডিপাৰ্চাৰৰ সময় কঠোৰভাৱে বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। এৰাইভেলৰ সময় হৈছে ৰাতিপুৱা 9 বজাত আৰু ডিপাৰ্চাৰৰ সময় হৈছে বিয়লি 3:25 হয়, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে নিজৰ এৰাইভেল আৰু ডিপাৰ্চাৰ দিব লাগিব। এয়া বাধ্যতামূলক কৰা হৈছে। হয় ছাৰ্বৈদসকল, ৰাজ্যৰ শিক্ষক সন্মিলনীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া সাব্যস্ত কৰি থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষা বিষয়াসকলে এৰাইভেল আৰু ডিপাৰ্চাৰৰ সময় বাধ্যতামূলক কৰি দি আছে। গতিকে এই সন্দৰ্ভত আগন্তুক সময়ত অসম চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।